যেতিয়া ৰান্ধা বাঢ়া কৰা হয় তেতিয়া এই ধোঁৱাটো মানে ভিতৰে গৈ সেইটো ৰুমলৈকে পায়, তো অলপ অসুবিধা হয় আৰু গৰমো লাগে। তো এই কাৰণে বিৰাট এটা অসুবিধা এটা পৰিবেশৰ সৃষ্টি হয় আৰু কি। আপোনাৰ ৰন্ধন ঘৰটো কি হয়? ৰান্ধনী ঘৰটো মই অহাৰ আগতেই তো হাতীয়ে ভাঙিছে বুলি মই গম পালো। মই আগষ্ট মাহত ইয়াত জইন কৰিছো। ইয়াৰ আগতে ৰুমটো ভাঙা আছে এইফালে মই দেখিলো হেড ছাৰে কোৱা মতে হেড ছাৰে বহুত এপ্লিকেশ্যনো লিখিছে, ক'ত গৈছিল অফিচতো জনাইছিল, কিন্তু এতিয়ালৈকে কোনো কাম হোৱা নাই, ফল দিয়া নাই। তো মই দাবী জনাব বিচাৰিছো চৰকাৰক, এই যে সামান্য এটা ৰান্ধনী ঘৰ এটা যদি বনাই দিব, ৰিপেয়াৰিংহে কৰিব লাগে। এইটো ৰিপেয়াৰিং কৰিলে ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা হ'ব, কাৰণ যিহেতু ক্লাছ 6ৰ যিটো ৰুমত ক্লাছ হয় এইটো ৰুমতে এক মূৰত মানে ৰান্ধা বাঢ়া হৈ আছে। এই ধোঁৱাটো কেতিয়াবা দিগদাৰ দিয়ে বিৰাট। ইয়াৰ পৰা ল'ৰা ছোৱালী মানে পৰিত্ৰাণ পাব আৰু কি। 3-4 বছৰমান হ'ব ধৰিছে, হাতীয়ে ভাঙিছে, ভণ্ট কৰিছে, কিন্তু চৰকাৰৰ ওচৰত মই মানে এপ্লিকেশ্যন কৰিছোঁ, কোকৰাঝাৰলৈকে গৈছোঁ, কিন্তু চৰকাৰে কোনো ধৰণৰ আমাক মানে লোৱা নাই, মানে দায়িত্ব লোৱা নাই। মানে এতিয়া স্কুল ঘৰতে ৰন্ধা বঢ়া কামটো চলি আছে। স্কুল ঘৰতে ৰান্ধি কৰিলে কি ছাত্ৰ ছাত্ৰীৰ অসুবিধা পাই আছে, গৰম পাই আছে, উপায় নাপাই মানে ইয়াতে ৰন্ধা বঢ়াটো চলি আছে আৰু কি।